ৰঙালী বিহুৰ উৎসৱ এতিয়াও চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু তেনেদৰে আমি উপস্থিত হৈছোঁ নগাঁৱত আৰু নগাঁও বিধানসভা লোকসভা সমষ্টিটো আমি দেখিছোঁ যে তাতো বিহুৰ লগে লগে ইয়াত এক যুৱ সমাৰোহ অনুষ্ঠিত কৰিছে। যুৱ সমাৰোহ তাত আছে সিদ্ধান্ত অংকুৰ বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি, আৰু তেওঁৰ পৰা জানিম যে আমি দেখিছোঁ যে বিহুৰ বতৰত আপোনালোকে এনেকৈ যুৱ সমাৰোহ তাৰ মাজত নিৰ্বাচনীয় প্ৰচাৰ চলাই আছে, লগতে বিহু। এইটো চাওক, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বনে ভাৰতীয় জনতা পাৰ্টিৰ যিটো মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাই সদায় যুৱ শক্তিক সদায় প্ৰাধান্য দি আহিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ মূল শক্তি হৈছে ভাৰতীয় জনতা যুৱ মৰ্চা। আজি নগাঁও জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি সুন্দৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে, তাত এটা বস্তু স্পষ্ট হৈছে, এই বিহুৰ বতৰটো নেওচি আজি যি হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই এটা বস্তু স্পষ্ট হৈছে, যুৱ শক্তি উন্নয়নৰ পক্ষত আছে, যুৱ শক্তি বিকাশৰ পক্ষত, আৰু যুৱ শক্তি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষত ডাঙৰ আছে। গতিকে ইয়াত এটা মই দেখিছোঁ, কেৱল আপুনি নিজেও যোৰহাটলৈও গৈছিলে, যুৱ শক্তি সঁচাকৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছে। আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তিৰ আস্থাৰ বিশ্বাসে ৰাজনৈতিক দলৰ উত্থান নিশ্চিত। আৰু ইয়াৰ উপস্থিতিয়ে সুন্দৰ শৰ্মানে যি যুৱ শক্তি ওলাই আহিছে তাৰ প্ৰমাণ কৰি সুন্দৰভাৱে এখন প্ৰতিচ্ছবি এখন দাঙি ধৰিছে। আমি দেখিছোঁ, আপুনি ক'লেই মই যোৰহাটত মোকো লগ পোৱাৰ কথাটো, গতিকে যোৰহাটত আপুনি যিহেতু তাত বহুদিন থাকিলে, যোৰহাটত কৈছিল যে এইবাৰ যুৱ সমাজ বেলেগ ধৰণে ভাবিছে বা অমুক তমুক বিভিন্ন কথা। আল্টিমেটলি 79.45% এক ট্ৰিমেণ্ডাছ ভোটাধিকাৰ সাব্যস্ত কৰিছে যোৰহাটবাসীয়ে। গতিকে যোৰহাটবাসীৰ আশা কি ধৰণে আপোনালোকৰ? খুব সুন্দৰ ভোটদান হৈছে আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ এই পৰিৱেশটো কোনে সৃষ্টি কৰিছে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা শান্তিৰ পৰিৱেশ, সেইৰ জৰিয়তে মানুহে ভোটদান কৰিবলৈ ওলাই আহিবলৈ সক্ষম হৈছে। গতিকে চাওক, আপুনি যোনটো কৈছে যে যুৱ শক্তি যোৰহাটত এনেকুৱা এটা হৈছিলে, আমাৰ যি বিৰোধী প্ৰাৰ্থী আছিলে, বিৰোধী প্ৰাৰ্থীৰ পক্ষত যুৱ শক্তি আছে, কিন্তু এইটো ছ'চিয়েল মিডিয়াতে এটা হাইপ সৃষ্টি কৰিছিলে। কিন্তু আপুনি নিজেও যোৰহাটত আছিলে যদি আপুনি দেখিছিলে, এখন আমাৰ ছাত্ৰ সমাজৰ লগত এখন মত বিনিময় সভাও পাইছিলে, য'ত অসম চৰকাৰৰ কেবিনেট পীযুষ হাজৰিকা ডাঙৰীয়াও আছিলে। গতিকে যুৱ শক্তিয়ে এখন নতুন পৃথিৱী দেখিছে, য'ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এখন নতুন য'ত আশা আছে, য'ত এখন ভৱিষ্যত আছে। গতিকে এই আকাংক্ষা কোনে দেখাইছে, এই সপোন কোনে দেখাইছে? এই আকাংক্ষা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে। এই আকাংক্ষা কিয় আকোৱালি নল'ব কচোন? কাৰণ আজি নৰেন্দ্ৰ মোদীৰ যি গেৰেণ্টি হওক, মাননীয় মুখ্যৰ যি গেৰেণ্টি, সেইবোৰ আখৰে আখৰে পাই লগা হৈছে, প্ৰত্যেকটো সমস্যা সমাধানলৈ ৰূপান্তৰ কৰিছে। গতিকে যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে। আজি চাওক, আজি আমাৰ সুন্দৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে যুৱ শক্তি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু মই বাৰে বাৰে কৈছোঁ, আগতেও কৈছোঁ, এই ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তিৰ আস্থা আৰু বিশ্বাস আছে। গতিকে এই ৰাজনৈতিক দলক কোনেও উত্থান, কোনেও ৰোধ কৰিব নোৱাৰে। আৰু শেষ প্ৰশ্ন, 26 এপ্ৰিলত আমাৰ ডিফু, নগাঁও, দৰং, ওদালগুৰি আৰু বৰাক উপত্যকাত হ'ব। গতিকে যুৱ শক্তিক, যিহেতু আপুনিও যুৱ প্ৰতিনিধিক এই কৰিছে, গতিকে তেওঁলোকৰ প্ৰতি কি আহ্বান জনায়? মই এটাই ক'ম যে যিহেতু আমি এখন গণতান্ত্ৰিক পদ্ধতিত আমাৰ প্ৰত্যেকজন জনসাধাৰণৰ তথা যুৱ সমাজৰ ভোটদান কৰাটো প্ৰথম আৰু প্ৰধান কৰ্তব্য। গতিকে এজন ৰাজনীতিৰ লগত জড়িত ব্যক্তি হিচাপে এজন দায়িত্বশীল নাগৰিক হিচাপে ভোটদান কৰিবলৈ ওলাই আহিব লাগে। আৰু আপোনালোকৰ চেনেলে মই প্ৰত্যেকজন যুৱ শক্তিকে মই ভোটদান কৰিবলৈ ওলাই আহিবলৈ মই আহ্বান জনালোঁ। আৰু আপোনাক এটা কথা কওঁ, নগাঁও লোকসভা সমষ্টিটো আমাৰ সুৰেশ বৰা ডাঙৰীয়া বৃহৎ ব্যৱধানেৰে জয়যুক্ত হ'ব। আৰু সুৰেশ বৰা ডাঙৰীয়া এটা মাধ্যমে, আমাৰ প্ৰত্যেকজন প্ৰাৰ্থী এটা মাধ্যমে। আমাৰ মেইন উদ্দেশ্য প্ৰত্যেকৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, আমাৰ যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা হওক, আমাৰ আমাৰ সুন্দৰ শৰ্মা ডাঙৰীয়া হওক, আমাৰ উদ্দেশ্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰা। গতিকে ভোটদান নকৰীয়া সেই কথা প্ৰতিফলিত হ'ব। আমাৰ লগত যুৱ সমাজৰ সভাপতি আছে, আমাৰ লগত আছে বিভিন্নজন, মই যুৱ সমাজৰ সভাপতিৰ লগত কথা পাতিম। আৰু বিহুৰ মাজে মাজে নিৰ্বাচনী বিহু হয় দাদা, আমি গৌৰৱান্বিত দাদা। আৰু যোৱা বছৰ আমাৰ বিহুটিক বিশ্ব স্তৰলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লৈ গৈছে, তেখেতক আমি এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনকো আমাৰ অসমীয়া সমাজক, আমাৰ সংস্কৃতিক আগুৱাই তেখেতে লৈ যাব। তেখেতৰ লগত আমি আছোঁ। ভাৰতীয় জনতা যুৱ মৰ্চাই অসমৰ প্ৰতিটো উন্নয়নৰ ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ। তেখেতে যেনেকৈ অসমখন আগুৱাই লৈ গৈ আছে, ইয়াত আমি পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি সংকল্পবদ্ধ। বিহুৰ ইয়াত আপোনাৰ নিৰ্বাচনী প্ৰচাৰো চলাইছে, লগত বিহু। কিহৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ আৰু লগতে বিহু দুইটা থিম কিয় আপোনালোকে নিৰ্বাচিত কৰিছে? হয় দাদা, বিহুটো আমাৰ প্ৰতি বছৰে এনেকৈ আমি পালন কৰে। বাপতিসাহোন বিহুটিক আমি প্ৰতি বছৰে কৰোঁ। নিৰ্বাচনো আহিছে, নিৰ্বাচনো আমি উদযাপন কৰিছোঁ।
কাৰণ আজিৰ তাৰিখত নিৰ্বাচনত আমি কাৰো আগত যাবলৈ লাজ কৰিবলগীয়া ভয় কৰিবলগীয়া কোনো কথা নাই আমি কাম কৰিছোঁ গতিকে আমাৰ কাৰণে নিৰ্বাচনো বিহুৰ দৰে হৈছে আমি সকলোৱে একেলগে সদল বদলে ওলাই দেশ আৰু জাতিৰ উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আমাৰ যুৱ প্ৰজন্মই ভোটদান কৰিব বুলি আমি নিশ্চিত এয়া আছোঁ আমি নগাঁৱত এক যুৱ সমাৰোহ আৰু যুৱ সমাৰোহ তাৰ মাজত কেমেৰা পাৰ্চন চিন্তুৱে দেখুৱাইছে যে নগাঁও ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলাৰ উদ্যোগত এক যুৱ সন্মিলন আৰু যুৱ সন্মিলনৰ তাত আমি দেখিছোঁ যে যিহেতু বহাগ মাহ গতিকে বহাগ মানেই বিহু আৰু অসমীয়া জাতীয় জীৱনৰ বাপতি সাহোন এনেকুৱা এক পৰিস্থিতিত বিহুৰ মাজত সামগ্ৰিকভাৱে এই পৰিৱেশ ৰচনা কৰা হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে কেৱল ভাষণৰ মাজে মাজে বিহু এই এটা নতুন প্ৰসংগৰ নতুন ধৰণৰ বাতাবৰণ সৃষ্টি কৰা হৈছে অসমত